খাবলৈ মন নোযোৱা হৈছে। কাৰণ এজন মধ্যবিত্ত ঘৰৰ ল'ৰা বা ছোৱালীহে অনুভৱ হয়। এবছৰ ধৰি পুৱা গধূলি প্ৰেক্টিচ হাৰ্ডৱৰ্ক কৰাৰ পাছত ঘৰত যদি ভালকৈ যদি ডাইট খাবলৈ নাপায়, তেনেহ'লে আমাৰ শৰীৰটো বা আমি কিমান কষ্ট হ'ব পাৰে। সেই সকলো দুখ কষ্ট এজন মধ্যবিত্ত ঘৰৰ ল'ৰা বা ছোৱালীহে অনুভৱ কৰে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কুমলিক চুৰুং সকলোকে বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ ঘন অফিচিয়েল ইউটিউব চেনেললৈ। চ' বন্ধুসকল, খবৰ যদি সোধে আপোনালোকৰ নিশ্চয় বেয়া, আৰু আমাৰো বেয়াই বুলি ক'ব লাগিব। যিহেতু আমি অকল আছাম পুলিচৰ এডমিট কাৰ্ডৰ কাৰণে অপেক্ষা কৰি আছোঁ। ইমান দিন ধৰি অপেক্ষা কৰি আছোঁ, বাট এতিয়ালৈকে অহা নাই। আৰু অহা নাই বুলিনো আমিনো কি কৰিব পাৰিম, আমিনো সাধাৰণ মানুহ। চ' সাধাৰণ মানুহবিলাকৰ অৱস্থা এনেকুৱাই। আৰু আজি সেই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে যিমানেই যি নকওক বা আনে যিমানে যি নকওক বা যোনে যিমানেই যেনেকুৱা ধৰণৰ মটিভেশ্যন দিয়ক লাগিলে, কিন্তু যোনে যোনে সদায় পুৱা গধূলি প্ৰেক্টিচ কৰি আছে আৰু সেইসকলে জানে যে কিমান কষ্ট হৈছে। কেতিয়াবা মন এনেকুৱা হৈ যায়, মানে প্ৰেক্টিচলৈ নাযাওঁৱেই, হৈ থাকোঁ এনেকুৱা লাগে, কিন্তু উপায়টো নাই। কিন্তু নিজৰ এটা আশা আছে আৰু সপোন যিহেতু দেখি আছোঁ, চ' তাৰ বাবে সদায় ওলাই আহোঁ। আৰু আজি চাওক, আমি আহিছিলোঁ ৰানিং কৰিবলৈ, কিন্তু আধা বাটতে বৰষুণ আহিলে। চ' সেইবাবে এটা টঙি আলিৰ ওচৰতে আছিলে, আৰু সেই টঙিৰ ওচৰতে আজি সোমাই আছোঁ। যদি বৰষুণটো এৰে ৰানিং কৰিম, যদি বৰষুণ নেৰে উপায়টো নাই, আকৌ অহা বাটেৰে আকৌ উভতি যাব লাগিব। কিন্তু আজি এটা কথাকৈ ক'ব বিচাৰিছোঁ বন্ধুসকল, যিমানেই যি নকওক বহুত কষ্ট হৈছে, বহুত। মই আনকো কওঁ বা প্ৰেক্টিচ কৰ, নিজৰ সপোনৰ কাৰণে, নিজৰ যি ভাবি থকা পোচাকযোৰৰ কাৰণে প্ৰেক্টিচ কৰ বুলি ময়ো কওঁ। বাট আৰু ধৈৰ্য আৰু বেছি মানে কৰিব পৰা নাই। বহুত কষ্ট, বহুত কষ্ট। একেটা বাটতে কিমান বাৰ অহা যোৱা কৰিম, আপোনালোকে নিশ্চয় ভাবক আৰু চিন্তা কৰক কিমান যে কষ্ট। মই এজন আছাম পুলিচৰ এটা কেণ্ডিডেট। আপোনালোকৰ আৰু যোনসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'সমূহ চায়, সেই সকলো নিশ্চয় আছাম পুলিচৰ এটা কেণ্ডিডেটেই হয়। চ' সেইটো কাৰণে কৈছোঁ, বহুত কষ্ট হয়। যিমানেই আনৰ পৰা মটিভেশ্যন পাওক বা যিমানে তেনেকুৱা ধৰণৰ ভিডিঅ' চাওক, কিন্তু নিজৰ বহুত কষ্ট, যাবলৈ মন নোযোৱা হৈ যায়। কাৰণ মধ্যবিত্ত যিসকল পৰিয়ালৰ লোক, দুটাইম প্ৰেক্টিচ কৰি, এবছৰ ধৰি যদি দুটাইম প্ৰেক্টিচ কৰি হাৰ্ডৱৰ্ক কৰাৰ পাছত যদি ঘৰত গৈ ভালকৈ যদি ডাইট যদি খাবলৈ নাপায়, তেনেহ'লে আমাৰ শৰীৰ কিমান কষ্ট হ'ব পাৰে। কাৰণ আমাৰ শৰীৰটো এটা মানুহ হয় ন, আমাৰ এটা ইঞ্জিন নহয়। কাৰণ সেইটো কাৰণে দিনক দিনে আমাৰ যিটো শৰীৰৰ ক্ষতি, দিনক দিনে আমাৰ ক্ষতি হৈ গৈ আছে, কিন্তু আমি গম নাপাওঁ। কিন্তু ভৱিষ্যতে কি হ'ব সেইটো চিন্তা কৰা নাই, কিন্তু লাগি আছোঁ। কিন্তু বন্ধুসকল, আমাৰ শৰীৰটো বহুত কষ্ট পাইছে। যাবলৈ একেবাৰে মন নোযোৱা হৈ যায়। বেছি যদি প্ৰেক্টিচ কৰোঁ, তেনেহ'লে কঁকালৰ বিষ, ভৰিৰ বিষটো নকওঁৱেই, জ্বৰ অনুভৱ হৈ থাকে। কাৰণ কষ্ট হৈছে, শৰীৰটো বহুত কষ্ট পাইছে। সেইটো কাৰণে কিমান কি ক'ম, হয় নাই? আৰু যোনসকল বন্ধু বান্ধৱীয়ে প্ৰেক্টিচটো কৰি আছে, এইসকলক মই আজি সেই ভিডিঅ'টোত আপোনালোকে প্ৰেক্টিচ কৰক, লাগি থাকক বুলি ক'বলৈ যোৱা নাই। কাৰণ ময়ো গম পাইছোঁ, আৰু যোন বন্ধু বান্ধৱ প্ৰেক্টিচ কৰি আছে, সেইসকলে গম পাইছে কিমান কষ্ট, কিমান যে কি কষ্ট হৈছে। আমি ৰাতিপুৱা আহোঁ, প্ৰেক্টিচ কৰোঁ, প্ৰেক্টিচ কৰাৰ পাছত ঘৰলৈ যাওঁ। ঘৰত যদি আকৌ খানা যদি ভালকৈ নাপাওঁ, নিশ্চয় আমাৰ শৰীৰ ক্ষতি হ'বই। চ' সেইটো কাৰণে ভাবিছিলোঁ, আমি যিমানেই যি নহওক সোনকালে ইণ্টাৰভিউখন
লোৱা হ'লে আমাৰ কাৰণে বা সকলোৰে কাৰণে ভাল হ'লহেঁতেন। কাৰণ যোন বন্ধু বান্ধৱ প্ৰেক্টিচ কৰি আছে সেইসকলে অকল প্ৰেক্টিচ কৰি থাকিব, আৰু যোন বন্ধু বান্ধৱী এতিয়ালৈকে প্ৰেক্টিচ কৰা নাই সিহঁতে এডমিট কাৰ্ড আহিলে সিহঁতে প্ৰেক্টিচটো নকৰে। চ' সেইটো কাৰণে কৈছোঁ এডমিট কাৰ্ডখন সোনকালে অহা হ'লে ভাল আছিলে। আৰু যোন বন্ধু বান্ধৱী আগৰ পৰা প্ৰেক্টিচ কৰি আছে আৰু সেইসকলে প্ৰেক্টিচটো কৰি থাকিবই যেতিয়ালৈকে এডমিট কাৰ্ড নাহে। আৰু সেইবাবে ভাবিছিলোঁ সোনকালে এডমিট কাৰ্ডখন অহা হ'লে ভাল আছিলে, আৰু আমি ৰানিংটো সোনকালে কৰি পোৱা নোপোৱাটো পিছৰ কথা, কিন্তু যিটো কষ্ট কৰি আছিলোঁ সেই কষ্ট কৰা যিটো নেকি আশাটো যেতিয়া পূৰণ হ'লহেঁতেন বুলি ভাবিছিলোঁ। কিন্তু আজিলৈকে এতিয়া জুন মাহ শেষ হ'বলৈ গৈ আছে আৰু জুলাই মাহ আহিবলৈ লৈছে, কিন্তু এতিয়ালৈকে এডমিট কাৰ্ডখন অহা নাই। সেইটো কাৰণে বহুত বেয়া লাগিছে। সেইটো কাৰণে কৈছোঁ বন্ধুসকল, কষ্টটো কৰি আছোঁ, কিন্তু কিমান কষ্ট কৰিম, মানে নিজৰো অধৈৰ্য হৈ গৈছে, মানে ধৈৰ্য মানে শেষ হৈ গৈছে। ইমান এবছৰ বেছি হৈ গৈছে, কাৰণ ৱেইট কৰি 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 এতিয়ালৈকে এডমিট কাৰ্ডখন অহা নাই। চ' সেইটো কাৰণে বহুত মনটো বেয়া লাগিছে। কিন্তু সেইটো কাৰণে আজি মনটো বেয়া লগাৰ কাৰণে সেই ভিডিঅ'টো বনাইছোঁ। কিন্তু আপোনালোকক বন্ধুসকল ডিম'টিভেট কৰিবৰ কাৰণে বনোৱা নাই, কিন্তু ডিম'টিভেট হোৱাৰ কাৰণ আছে আৰু হ'বই। মই যদি নক'লেও আপোনালোকে ডিম'টিভেট হৈ আছে, কাৰণ কিমান কষ্ট কৰিব। কাৰণ যিটো নেকি আমাৰ শৰীৰ ইঞ্জিনটো নহয়, মেচিনটো নহয় যে পেট্ৰল ঢালিলে বা তেল ঢালিলে চলি থাকিব। সেইটো কাৰণে আমি যিহেতু মানুহ, চ' আমাৰ যিটো নেকি শৰীৰ দিনক দিনে ক্ষতি হৈ গৈ আছে, কিন্তু আমি গম নোপোৱাকৈ হৈ গৈ আছে। চ' সেইটো কাৰণে ভাবিছিলোঁ এডমিট কাৰ্ডখন যদি সোনকালে আহিলে আমাৰ কাৰণে বহুত ভাল হ'লহেঁতেন, কিন্তু উপায়টো নাই। এডমিট কাৰ্ডখন যদি আমাৰ হাতত নাই আমি কি ক'ম, উপায়টো নাই। চ' সেইটো কাৰণে আজি ভিডিঅ' বনালোঁ। আৰু আপোনালোকে নিশ্চয় এইফালে দেখি পাইছে চাগে, আজি পূৰা তামাম বৰষুণ দি আছে। কিন্তু যেতিয়া আমি ঘৰৰ পৰা ওলাই আহিছিলোঁ তেতিয়া বৰষুণ দিয়া নাছিলে, কিন্তু আধা বাটতে আমাক বৰষুণে পালে। চ' সেইটো কাৰণে এটা ঠঙিত সোমাই আছোঁ, কিন্তু বৰষুণটো এৰা নাই। যদি বৰষুণটো এৰে তেনেহ'লে আমি প্ৰেক্টিচলৈ যাম, যদি নেৰে উপায়টো নাই, আকৌ ঘৰলৈ গুচি যাব লাগিব। উপায়টো নাই, এনেকেই আৰু আমাৰ জীৱনটো এনেকৈ চলি থাকিব লাগে, উপায়টো নাই। চ' বাই বাই। আৰু ভিডিঅ'টো ইমান বেছি দীঘলীয়া নকৰোঁ, যিটো ক'বলগীয়া আছিলে আৰু ক'লোঁ, আৰু বহুত কথা আছে কিন্তু পিছত ক'ম। চ' বাই বাই, আৰু লগ পাম এনেকুৱা নেক্সট এটা ভিডিঅ'ৰে। জয় আই অসম।